দেখিছে কি অৱস্থা মোৰ। যোৱাকালি দেউতাৰ ঘৰত গৈ পিনে ফুৰিব গৈ আহোঁতে 9:30মান বাজিলে। বিশালত সোমালোঁ কাৰণে তাৰপিছত বাইদেউহঁতৰ লগত এপিখনত গুচি আহিলোঁ। গুচি অহাৰ পিছত স্কুটিখন যিহেতু দেউতা ঘৰত থাকি গ'লগৈ, এতিয়া আজি মোৰ এই অৱস্থা হৈছে। খোজকাঢ়ি যাব লগা হৈছে। আজি খোজকাঢ়ি যাব লগাটো হৈছে লগতে এখনো টমটম নাই। আজি বোলে আমাৰ গাঁৱৰ বিলৰ পাৰত বোলে কিবা এটা ছিটিং চলি আছে, তাতে গোটেই গাঁৱৰ ল'ৰাবোৰ টমটমবিলাক লৈ গৈছে। সেয়ে আজি মই খোজকাঢ়ি যাব লগা হৈ গৈছে। যিয়ে নহওক খোজকাঢ়ি যোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু এই ৰ'দখনত যদি খোজকাঢ়ি যোৱাটো বুলি ক'লে মানে একদম অৱস্থা নোহোৱা হৈ যায়গৈ। পাৰিলোঁ হয় যদিহে লগত আৰু কোনোবা এটা হ'ল হয়, তেতিয়া খোজকাঢ়ি যাই ভাল লাগে। তেতিয়া মই অকলে আৰু মোৰ ছাতিটো আৰু বেছি সূৰ্য দেৱতা। এতিয়া মই ঘৰলৈকে নাযাওঁ, এতিয়া মই দোকানলৈকে নাযাওঁ, এতিয়া মই ঘৰলৈকে যাম, কাৰণ দেউতাহঁত কোনো নাই। এতিয়া মই ঘৰলৈকে যাম। ঘৰলৈকে গৈ চাই যিহেতু দেউতাক আজি লৈ গৈছে মেডিকেলত চেকআপত, তো বাইদেউ ছোৱালীজনীও আহিব স্কুলৰ পৰা। মই এতিয়া দোকানখন আজি বন্ধ কৰোঁ, যিহেতু মই আজি দেৰিকৈ ওলাইছোঁ দোকানত যাবৰ কাৰণে নহয়, দেউতা ঘৰলৈকে যাবৰ কাৰণে দেৰিকৈ ওলাইছোঁ। এতিয়া মই তাতে যাওঁ, গৈ পিনে চাওঁগৈ কি হয়। দেউতা অহাৰ পিছত যদি আহিব পাৰোঁ যদি আহিম, নহ'লে আৰু অহা কাইলৈ আহিম। তাৰপিছত এতিয়া ইয়াতে ৰখি দিছোঁ তিনিআলিটোত, যিহেতু টমটম এখন আহিছে, তাতে সেইখনতে উঠি যাম আৰু মই ঘৰলৈকে।